মিতালী দাস আমাৰ মঞ্চত উপস্থিত হৈছে। বিশিষ্ট ঘোষকগৰাকী ক'ব বিচাৰিম, তেওঁ যদিহে মোৰ নামটো নাজানে এখন কাগজত লিখি ল'লে ভাল হ'ব চাগে। আয়োজকে গম পাই চাগে মোৰ নামটো। ৰাইজ আপোনালোকে জানেনে মোৰ নাম কি? হয়, তেখেতে চাগে কোনোবা বেলেগক আমন্ত্ৰণ কৰা বুলি ভাবিছে, আৰু এইটো এগৰাকী কণ্ঠশিল্পৰ বাবে নিশ্চয় অপমান সূচকৰ কথা বুলিয়ে ক'ব লাগিব, হয়নে নহয় বাৰু? প্ৰিয় বিশিষ্ট সন্মানীয় ঘোষকগৰাকী, আপোনাক এবাৰ মই মঞ্চত বিচাৰিম। আপোনাক লগ পাবলৈ মন গৈছে। আপুনি যে যাৰ কথা এনাউন্স কৰি আছে তেওঁৰ নামেই নাজানে। মই এবাৰ প্ৰেক্টিকেলি আপোনাক ফিজিকেলি ষ্টেজত লগ পাব বিচাৰিছোঁ। কোনে ঘোষণা কৰি আছে এবাৰ মঞ্চত আহিব লাগে। এবাৰ মঞ্চত বিচাৰিছোঁ বিশিষ্ট ঘোষকগৰাকী। ৰাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? এতিয়া মোৰ নামটো কি বাৰু? আপোনালোকে কনফিউজ হৈছে নেকি? কওকচোন, আপোনালোকে ক'লে গম পাম মোৰ নাম কি। ধন্যবাদ, ধন্যবাদ।